পানীত পৰি যায় আৰু তাৰ পিছত ছিংগাপুৰৰ চিকিৎসালয়ৰ ICUত ভৰ্তি কৰোৱা হয়। এজন চিকিৎসকৰ অপ্ৰাণ চেষ্টাই জুবিন গাৰ্গক ঘূৰাই আনিব নোৱাৰিলে। অৱশেষত সেই দুৰ্ভাগ্যজনক খবৰটো আহিল, জুবিন গাৰ্গ আৰু নাই। এই মুহূৰ্তৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগেই সকলোৱে প্ৰাৰ্থনা কৰিছিল জুবিন গাৰ্গ সুস্থ হৈ ঘূৰি আহক। ইয়াৰ পূৰ্বেও বহুবাৰ জুবিন গাৰ্গ অসুস্থ হৈছে, কিন্তু এইবাৰ কোনো শাৰীৰিক ৰোগ ব্যাধি নহয়। স্কুবা ড্ৰাইভিঙৰ সময়ত জুবিন গাৰ্গ পৰি গৈছিল সাগৰৰ পানীত আৰু মূৰ্মূৰ্ষ অৱস্থাত জুবিন গাৰ্গক সাগৰৰ পানীৰ পৰা উঠাই অনা হৈছিল, কিন্তু চিকিৎসালয়ত চিকিৎসকে সামান্য চিকিৎসা দিয়ে মৃত বুলি ঘোষণা কৰিলে। পৰমৰ জুবিন এই সংসাৰত নাই, তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে। খুব মৰ্মান্তিক ঘটনা, মৰ্মান্তিক দুখদায়ক ঘটনা। আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ। মই এতিয়া খালি গুমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই গুৱাহাটীলৈ তুৰন্ত উভতি যাম।